গোলাঘাটত প্ৰচণ্ড শিলাবৃষ্টিত বিস্তৰ ক্ষতি গোলাঘাটৰ তৰফাট আটগাঁও অঞ্চলত শিলে বিস্তৰ ক্ষতি সাধন কৰে শিলাবৃষ্টিৰ ফলত প্ৰায় ৩ শতাধিক পৰিয়ালৰ ঘৰত তিন পাতৰ অনিষ্ট সাধন হোৱাৰ লগতে খেতি বাতিৰো বিস্তৰ ক্ষতি সাধন হয় ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱ গোলাঘাটৰ দৃশ্য আমি দেখুৱাইছো প্ৰচণ্ড শিলাবৃষ্টিত বিস্তৰ ক্ষয়ক্ষতিৰ বাতৰি গোলাঘাটৰ তৰফাট আটগাঁও অঞ্চলত শিলে বিস্তৰ ক্ষতি সাধন কৰে শিলাবৃষ্টিৰ ফলত প্ৰায় ৩ শতাধিক পৰিয়ালৰ ঘৰত তিন পাতৰ অনিষ্ট সাধন হোৱাৰ লগতে খেতি বাতিৰো বিস্তৰ ক্ষতি সাধন হয় হৈছে আৰু মানে কি ভিতৰত থকা যিমানবোৰ বস্তু আছিল সামগ্ৰী মানে সব মানে অনিষ্ট হৈছে ঘৰ দুৱাৰ টিং পাত গোটে নষ্ট কৰিলে থাকিবলৈ জেগা নাইকিয়া হ'ল গোটে বস্তু বাহনি মানে অনিষ্ট কৰি পেলালে ধুমুহাৰ সৈতে যিটো শিল বৰষুণ পৰিলে আৰু সেই বৰষুণ ইমানে ভয়ংকৰ বা ইমানে ডাঙৰ আছিল যে গোটেই অঞ্চলৰ গোটেই মানুহৰ ঘৰৰ মানে এখনো টিং বাকি নাই গোটেইখিনি আপোনাৰ কি কয় চালনি ফুটুৱাই দিলে শিলখিনিৰ পৰা যেতিয়া এতিয়ালৈকে গলা নাই তাৰ পৰা এটা অনুমান কৰিব পাৰি যে কিমান এটা ভয়ংকৰ মানে শিলা বৰষুণ হৈছিলে কালি আমাৰ এই অঞ্চলত